Hello friends, welcome to Learning Web. আজি আমি বুকস এণ্ড অথৰ্ছৰ ওপৰত আমি কি MCQ ডিছকাশ্যন কৰিম আৰু এই ক্লাছটো আগন্তুক ADRE 3.0 আৰু আসাম পুলিচ যে হ'বলৈ আহি আছে তাৰে বাবে মই এডভান্স ক্লাছ লৈ আহিছোঁ আপোনালোকে এতিয়াৰে পৰা জড়িত থাকিব বহুতো কিছু শিকিব পাৰিব তহক আজি ক্লাছটো আৰম্ভ কৰোঁ ইয়াতে প্ৰথম কুৱেশ্যন আছে Which of the following book was written by Mahatma Gandhi on his political guru? ইয়াতে কি কৈছে তলৰ কোনখন কিতাপ মহাত্মা গান্ধীয়ে লিখিছিলে কাৰ কাৰণে লিখিছিলে তেওঁৰ যে পলিটিক্যাল গুৰু আছে তেওঁৰ ওপৰত লিখিছিলে ইয়াতে অপচন এ আছে ইণ্ডিয়ান আনৰেষ্ট অপচন বি নীল দৰ্পণ অপচন সি গোখলে মাই পলিটিক্যাল গুৰু আৰু অপচন ডি ইণ্ডিয়া অফ মাই ড্ৰিমছ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি গোখলে মাই পলিটিক্যাল গুৰু অপচন সি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 2 Which among the following book is not written by the Nobel laureate and economist Amartya Sen ইয়াত কি কৈছে তলৰ কোনখন কিতাপ অমৰ্ত্য সেনে লিখা নাই বুলি সুধিছে অপচন এ আছে দ্য আৰ্গুমেণ্টেটিভ ইণ্ডিয়ান অপচন বি ডেভেলপমেণ্ট এজ ফ্ৰীডম অপচন সি দ্য আইডিয়া অফ জাষ্টিছ আৰু অপচন ডি এ শ্বৰ্ট এট হিষ্টৰী তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি এ শ্বৰ্ট এট হিষ্টৰী এইখন কিতাপ অমৰ্ত্য সেনে লিখা নাছিলে বাকি যে অপচন এ অপচন বি আৰু অপচন সি আছে এই তিনিখন কিতাপ কোনে লিখিছিলে অমৰ্ত্য সেনে লিখিছিলে সেইখিনি কথা লগত মনত ৰাখিব এতিয়া অপচন ডিৰ এই হেৰিটো মই লিখি দিছোঁ এ শ্বৰ্ট এট হিষ্টৰী কোনে লিখিছিলে এ শ্বৰ্ট এট হিষ্টৰী ইজ এন অটোবায়োগ্ৰাফি অফ অলিম্পিক গ'ল্ড মেডেলিষ্ট অভিনৱ বিন্দ্ৰা আৰু এইখন কোন অভিনৱ বিন্দ্ৰা যে আছিল অলিম্পিক গ'ল্ড মেডেলিষ্ট তেখেতৰ আত্মজীৱনী হয় এইখন আৰু কোনে লিখিছিলে বাই ৰোহিত ব্ৰিজনাথে লিখিছিলে এইখন কিতাপ আৰু কাৰ আত্মজীৱনী আছিল এইখন অভিনৱ বিন্দ্ৰা তেওঁ অলিম্পিকত কি পাইছিলে গ'ল্ড মেডেল পাইছিলে আৰু তেওঁৰ কিতাপখনৰ নাম কি আছিল আত্মজীৱনীখনৰ নাম আছিল এ শ্বৰ্ট এট হিষ্টৰী ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 3 Who is the author of the book The Race of My Life? The Race of My Life নামৰ কিতাপখনৰ লিখক কোন অপচন এ শচীন তেণ্ডুলকাৰ অপচন বি মিলখা সিং অপচন সি হিমা দাস আৰু অপচন ডি সানিয়া মিৰ্জা তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি মিলখা সিং দ্য ৰেচ অফ মাই লাইফ এই কিতাপখনৰ লিখক হৈছে মিলখা সিং অপচন বি ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 4 Which of the following is the longest play of William Shakespeare? যে উইলিয়াম শেক্সপিয়াৰৰ আটাইতকৈ দীঘলীয়া নাটক কোনখন আছিলে অপচন এ ৰোমিও এণ্ড জুলিয়েট অপচন বি জুলিয়াছ চিজাৰ অপচন চি হেমলেট আৰু অপচন ডি নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন চি হেমলেট হৈছে আটাইতকৈ দীঘলীয়া নাটক উইলিয়াম শেক্সপিয়াৰৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 5 The White Tiger was written by which of the following writer? যে হোৱাইট টাইগাৰ নামৰ কিতাপখন কোনে লিখিছিলে অপচন এ অমৰ্ত্য সেন অপচন বি অৰবিন্দ আদিগা অপচন সি আৰ কে নাৰায়ণ আৰু অপচন ডি সলমান ৰাজদী তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি অৰবিন্দ আদিগা হোৱাইট টাইগাৰ নামৰ কিতাপখন লিখিছিলে অৰবিন্দ আদিগাই অপচন বি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 6 মেৰী একাৱান কবিতায়ে ইজ ৰিটেন বাই হুইচ অফ দ্য ফলোয়িং প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া যে মেৰী একাৱান কবিতায়ে নামৰ কিতাপখন কোনজন প্ৰাইম মিনিষ্টাৰে লিখিছিলে সেই কথাটো সুধিছে অপচন এ ইন্দিৰা গান্ধী অপচন বি মনমোহন সিং অপচন চি অটল বিহাৰী বাজপেয়ী আৰু অপচন ডি লাল বাহাদুৰ শাস্ত্ৰী তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন চি অটল বিহাৰী বাজপেয়ীয়ে মেৰী একাৱান কবিতায়ে নামৰ কিতাপখন লিখিছিলে অপচন চি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 7 হু ইজ দ্য অথৰ অফ পিঞ্জৰ ৰিটেন ইন দ্য বেকড্ৰপ অফ পাৰ্টিশ্যন অফ ইণ্ডিয়া যে পিঞ্জৰ নামৰ কিতাপখন যে ভাৰতবৰ্ষ বিভাজনৰ ওপৰত লিখা হৈছিলে সেইখন কোনে লিখিছিলে অপচন এ বিক্ৰম ছেঠ অপচন বি বানভট্ট অপচন চি অমৰ্ত্য সেন আৰু অপচন ডি অমৃতা প্ৰীতম তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন ডি অমৃতা প্ৰীতমে কি লিখিছিলে পিঞ্জৰ নামৰ কিতাপখন লিখিছিলে অপচন ডি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 8 হোৱাট ইজ দ্য টাইটেল অফ দ্য অটোবায়োগ্ৰাফি ৰিটেন বাই Indian boxer
মেৰী কম যে মেৰী কমৰ দ্বাৰা লিখা আত্মজীৱনীখনৰ নাম কি অপশ্যন এ দ্য আৰ্গুমেণ্টেটিভ ইণ্ডিয়ান অপশ্যন বি প্লেইং টু উইন অপশ্যন চি ইমপাৰফেক্ট আৰু অপশ্যন ডি আনব্ৰেকেবল তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আনব্ৰেকেবল ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 9 হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক এ হাউচ ফৰ মিষ্টাৰ বিশ্বাস এ হাউচ ফৰ মিষ্টাৰ বিশ্বাস নামৰ কিতাপখন কোনে লিখিছিলে অপশ্যন এ অৰুন্ধতী ৰয় অপশ্যন বি অৰবিন্দ আদিগা অপশ্যন চি VS নাইপল আৰু অপশ্যন ডি নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি VS নাইপল VS নাইপলে কি লিখিছিলে এ হাউচ ফৰ মিষ্টাৰ বিশ্বাস নামৰ কিতাপখন লিখিছিলে এইবাৰ আছে কুৱেশ্যন নম্বৰ 10 এইখিনিতে এটা কথা কৈ দিওঁ আপোনালোকৰ যদি ক্লাছটো ভাল লাগিছে লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে আৰু নতুন নতুন নটিফিকেশন পাব আৰু ইয়াৰে লগতে মই কৈ দিওঁ মই সিটেটৰ কাৰণে ক্লাছ লৈ আনিম আগতেও দিছিলো মই যেহেতু মানে এইবাৰ জুলাইত মানে সিটেটটো নহলে তো খুব সম্ভৱ ডিসেম্বৰত হ'ব তথাপি আপোনালোকে কি আগতীয়াকৈ প্ৰিপাৰেচন চলাই যাব পাৰে আৰু মই আপোনালোকৰ বাবে সেই কাৰণে মই কি আনিম সিটেটৰ ওপৰত মই ক্লাছ লৈ আনিম আৰু ইংলিশ পেডাগজিৰ ওপৰত মই দিম বাৰু প্ৰথমতে আৰু যদি সময় পাওঁ তেনেহলে মই অন্যান্য টপিকবোৰ বা অন্যান্য সাবজেক্টবোৰৰ ওপৰতো মই ক্লাছ দিম তো আপোনালোকে কন্টিনিউ কৰি যাব ইয়াতে কি সুধিছে কুৱেশ্যন নম্বৰ 10ত Born Again on the Mountain is written by which of the following person যে Born Again on the Mountain নামৰ কিতাপখন কোনে লিখিছিলে অপশ্যন এ অৰুণিমা সিনহা অপশ্যন বি অৰুন্ধতী ৰয় অপশ্যন চি ঝুম্পা লেহেৰী আৰু অপশ্যন ডি সলমান ৰাজদী তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰুণিমা সিনহা অৰুণিমা সিনহাই কি লিখিছিলে Born Again on the Mountain নামৰ কিতাপখন লিখিছিলে অপশ্যন এ শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 10 The company of women is written by which of the following person The company of women নামৰ কিতাপখন কোনে লিখিছিলে অপশ্যন এ কিৰণ বেদী অপশ্যন বি খুশৱান্ত সিং অপশ্যন চি মনমোহন সিং আৰু অপশ্যন ডি নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি খুশৱান্ত সিঙে দ্য কোম্পানী অফ উমেন নামৰ কিতাপখন লিখিছিলে অপশ্যন বি শুদ্ধ উত্তৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 12 Who is the author of the book The Palace of Illusion The Palace of Illusion নামৰ কিতাপখন কোনে লিখিছিলে অপশ্যন এ চিত্ৰা বেনাৰ্জী অপশ্যন বি অশ্বিন সাংঘি আৰু অপশ্যন চি খুশৱন্ত সিং এণ্ড অপশ্যন ডি ঝুম্পা লেহেৰী তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চিত্ৰা বেনাৰ্জীয়ে দ্য পেলেচ অফ ইলিউজন নামৰ কিতাপখন লিখিছিলে ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 13 Which of the following book is not written by Dr. Rajendra Prasad যে তলৰ কোনখন কিতাপ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে লিখা নাছিলে অপশ্যন এ সত্যাগ্ৰহ ইন চম্পাৰণ অপশ্যন বি এট দ্য ফিট অফ মহাত্মা গান্ধী অপশ্যন চি ইণ্ডিয়া ডিভাইডেড আৰু অপশ্যন ডি আনহেপি ইণ্ডিয়া তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আনহেপি ইণ্ডিয়া নামৰ কিতাপখন ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে লিখা নাছিলে কিন্তু বাকি তিনিখন কিতাপ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে লিখিছিলে আৰু সেই তিনিখন কি আছিলে সত্যাগ্ৰহ ইন চম্পাৰণ তাৰে পিছত আছে এট দ্য ফিট অফ মহাত্মা গান্ধী আৰু অপশ্যন চি ইণ্ডিয়া ডিভাইডেড এই তিনিখন ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে লিখিছিলে কিন্তু যেটো অপশ্যন ডিত আছে আনহেপি ইণ্ডিয়া এইখন তেওঁ লিখা নাছিলে আনহেপি ইণ্ডিয়া ইজ ৰিটেন বাই লালা লাজপত ৰায় যে আনহেপি ইণ্ডিয়া নামৰ কিতাপখন কোনে লিখিছিলে লালা লাজপত ৰায়ে লিখিছিলে ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 14 দ্য ফেমাছ বুক গীতাঞ্জলি ৱাজ ৰিটেন ইন হুইচ লেংগুৱেজ তে গীতাঞ্জলি নামৰ কিতাপখন কোনটো ভাষাত লিখা হৈছিলে সেই কথাটো সুধিছে অপশ্যন এ ইংলিছ অপশ্যন বি হিন্দী অপশ্যন চি বেংগলী আৰু অপশ্যন ডি উৰ্দু আৰু এই কিতাপখন লিখা হৈছিলে অপশ্যন চি বেংগলী ভাষাত লিখা হৈছিলে গীতাঞ্জলি তো গীতাঞ্জলি বিষয়ে অকণমান লিখি দিছোঁ মই ইয়াতে গীতাঞ্জলি ৱাজ ৰিটেন বাই ৰবীন্দ্ৰনাথ টেগৰ যে গীতাঞ্জলি কোনে লিখিছিলে ৰবীন্দ্ৰনাথ টেগৰে লিখিছিলে ইট ইজ এ কালেকশ্যন অফ পয়েমছ আৰু এইখন কি আছিলে এইখন কবিতাৰ পুথি এখন আছিলে কবিতাসমূহৰ এখন পুথি আছিলে গীতাঞ্জলি হি ৰিচিভ নোবেল প্ৰাইজ ফৰ গীতাঞ্জলি আৰু ৰবীন্দ্ৰনাথ টেগৰে এই গীতাঞ্জলি নামৰ কিতাপখনৰ বাবে কি লাভ কৰিছিলে নোবেল প্ৰাইজ পাইছিলে সেইখিনি কথা মনত ৰাখিব
ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 15 আজিৰ ক্লাছৰ শেষৰ কুৱেশ্যন এইটো দ্য গোল্ডেন হাউচ ইজ ৰিটেন বাই হুইচ অফ দ্য ফলোয়িং ৰাইটাৰ যে গোল্ডেন হাউচ নামৰ কিতাপখন কোনে লিখিছিলে অপশ্যন এত আছে অৰুণিমা সিনহা অপশ্যন বি VS নাইপল অপশ্যন চি অৰবিন্দ আদিগা আৰু অপশ্যন ডি সলমান ৰাজদি তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সলমান ৰাজদি দ্য গোল্ডেন হাউচ নামৰ কিতাপখন লিখিছিলে সলমান ৰাজদিয়ে লিখিছিলে তো আজি ক্লাছটো এইখিনিয়ে আছিলে আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে আৰু মই বেলেগ বেলেগ টপিক লৈ আনি থাকিম আৰু আপোনালোকে পৰামৰ্শবোৰ কমেণ্টত দিব আপোনালোকে কি বিচাৰে বা ক্লাছটো কেনে পালে তো আজি ইমানতে এৰিছোঁ ধন্যবাদ